বাগালাপাৰা প্ৰাথমিক বিদ্যালয়ত এয়া গ্ৰীষ্মকালীন শিবিৰৰ দ্বিতীয় দিন। বিদ্যালয়ৰ শাকনি বাগিচাৰ সৃষ্টি আৰু পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ল'ৰা ছোৱালীসকলক অন্তৰ্ভুক্ত কৰা হয়। কিছুমান উদ্ভিদ গজিবলৈ টাবত আৰু প্লাষ্টিকৰ বটলত ৰোপণ কৰা হয়। ঘাঁহ বনৰ পৰা যে জৈৱিক সাৰ পাব পাৰি, তাৰ কাৰণে মাটিত গাঁত খান্দি জাবৰ জোঁথৰ পুতি থৈ মাটি ঢাকি দিয়া হয় আৰু এই কাৰ্যটো ল'ৰা ছোৱালীক শিকাই দিয়া হয়। এনে কৰিলে জৈৱিক সাৰ পাব পাৰি। ঘৰত গৈ এনেবোৰ কাম কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক উদগনি দিয়া হয়। ছাত্ৰ ছাত্ৰীসকলে টাবত গছপুলি ৰোপণ কৰাৰ ইয়াত এক দৃশ্য। ভিডিঅ'টি উপভোগ কৰাৰ কাৰণে বহুত ধন্যবাদ।